বনাঞ্চলত দিশহাৰা হৈ পৰা বৃহৎ এটা বন্যহস্তীৰ জাক নলবাৰী জিলাখনৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰাঞ্চলত আহি অৱস্থান কৰিছে। এই মুহূৰ্তত পোনপটীয়াকৈ আমি দৃশ্যখিনি দেখুৱাইছোঁ ND24 দৰ্শকসকলক। এইধৰণে নলবাৰীৰ যি ৰাষ্ট্ৰীয় ঘাইপথ আছে সেই ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ ফালে এইধৰণে বৃহৎ বন্যহস্তীৰ জাকটোৱে অৱস্থান কৰিছে। চেং নৈ কেহেৰুৱা এই যিসমূহ অঞ্চল এই অঞ্চলসমূহৰ বহু কৃষকৰ শ শ বিঘা কৃষিভূমি এই বৃহৎ বন্যহস্তীৰ জাকটোৱে বিনষ্ট কৰা পৰিলক্ষিত হৈছে। ২০ৰো অধিক পোৱালি হাতী দঁতাল হাতী কেইবাটাও আমি দেখিবলৈ পাইছোঁ। পোনপটীয়াকৈ আমি ND24 দৰ্শকসকলক এক্সক্লুচিভলি এই দৃশ্য দেখুৱাইছোঁ নলবাৰীৰ পৰা। আৰু নলবাৰীত দেখিবলৈ পোৱা গৈছে কালি নিশাৰে পৰা এই বৃহৎ বন্যহস্তীৰ জাকটোৱে এক প্ৰকাৰ আতংকিত কৰি ৰাখিছে বৃহত্তৰ এই যি চেং নৈ কেহেৰুৱা বৰঘোপা এই অঞ্চলসমূহৰ যিসমূহ লোক সেই লোকসকলক। আৰু ইয়াৰ পূৰ্বে 12টাকৈ বন্যহস্তীয়ে নলবাৰী জিলাখনত বিগত 2টা বছৰে উপদ্ৰৱ চলাই বিভিন্ন লোকৰ আচলতে বাসগৃহ ধ্বংস কৰিছিল, খেতিপথাৰ বিনষ্ট কৰিছিল। আৰু সেই হাতীকেইটা বন বিভাগে খেদিবলৈ উদ্যোগ লোৱাৰ সময়তে দেখিবলৈ পোৱা গৈছে শেহতীয়াকৈ কালি নিশাৰে পৰা এই যিটো বৃহৎ বন্যহস্তীৰ জাক এই বন্যহস্তীৰ জাকটোৱে নলবাৰীত অৱস্থান কৰি কৃষকৰ শ শ বিঘা কৃষিভূমি সোণোৱালী হ'ব ধৰা এই যিসমূহ কৃষিভূমি এই কৃষিভূমিসমূহ খাই তহিলং কৰা পৰিলক্ষিত হৈছে। এফালে বনাঞ্চলসমূহ আচলতে সংকুচিত হৈ আহিছে, এফালে বনাঞ্চলসমূহ ধ্বংস কৰা হৈছে আৰু আনফালে বনাঞ্চলত থকা যিসমূহ বন্যপ্ৰাণী সেই বন্যপ্ৰাণীসমূহ জনাঞ্চলত ওলাই অহাত এক প্ৰকাৰ জনসাধাৰণ এতিয়া দিশহাৰা হ'বলগীয়া হৈছে। আৰু জনাঞ্চললৈ ওলাই অহা বন্যহস্তীসমূহো এক প্ৰকাৰ দিশহাৰা হ'বলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ নলবাৰীৰ পৰা। আৰু ইতিমধ্যে আবেলি 4 বজাৰ পৰা বন বিভাগে এই হাতীখেৰা যি অভিযান সেই অভিযান আৰম্ভ কৰিছে। আৰু সেই অভিযানৰ বাবে বিভিন্ন ধৰণৰ সতৰ্কতা অৱলম্বন কৰা হৈছে। কিন্তু দেখিবলৈ পোৱা গৈছে এই অভিযান এতিয়ালৈকে সফল হোৱা নাই, কাৰণ এটা বৃহৎ বন্যহস্তীৰ জাক আৰু এই বন্যহস্তীৰ জাকটোক খেদি পঠিওৱাৰ ক্ষেত্ৰত প্ৰশাসনে বাৰে বাৰে থমকি ৰ'বলগীয়া হৈছে। মোৰ সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট পৰাগে দৃশ্যখিনি দেখুৱাই আছে। পোনপটীয়াকৈ অকণমান মই আৰু কিছু আগুৱাই আহি দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাম, কাৰণ বন বিভাগৰ এটা বৃহৎ দল মোতায়েন কৰা হৈছে যদিও এই হাতীৰ জাকটো খেদি পঠিওৱাৰ ক্ষেত্ৰত যি ধৰণৰ পৰিকল্পনা লাগিছিল সেই ধৰণৰ পৰিকল্পনা এই মুহূৰ্তলৈকে বন বিভাগে হয়তো যুগুত কৰিব পৰা নাই, যাৰ বাবে এই বন্যহস্তীৰ যিটো বৃহৎ জাক এই বৃহৎ জাকটো এক প্ৰকাৰ দিশহাৰা হোৱা পৰিলক্ষিত হৈছে। আমি ND24ত এই দৃশ্যখিনি এক্সক্লুচিভলি দেখুৱাই আছোঁ কি ধৰণে কৃষকৰ শ শ বিঘা যি সোণোৱালী হ'ব ধৰা কৃষিভূমি সেই কৃষিভূমিসমূহ কি ধৰণে এফালৰ পৰা খাই তহিলং কৰি গৈছে। আৰু সেই খাই তহিলং কৰি যোৱা কৃষিভূমিসমূহৰ বাবেই এতিয়া কৃষকে মূৰে কপালে হাত দিবলগীয়া হৈছে। চাওক, এক প্ৰকাৰ কৃষক যিসকল আছে সেই কৃষক ৰাইজৰ মাজত এক প্ৰকাৰ আতংকময় পৰিৱেশ, লৰা ধপৰা চবৰে সকলোৰে মাজত এক প্ৰকাৰ লৰা ধপৰা সৃষ্টি হৈছে। আৰু এই ধৰণে কৃষক ৰাইজ এতিয়া আতংকিত হৈ পৰিছে, কাৰণ তেওঁলোকৰ হেঁপাহৰ এই যি সোণোৱালী ধাননিডৰা সেই সোণোৱালী ধাননিডৰা এক প্ৰকাৰ এফালৰ পৰা তহিলং কৰি যোৱা পৰিলক্ষিত হৈছে। কেইবাগৰাকীও কৃষকে এক প্ৰকাৰ হাহাকাৰময় তেখেতসকলৰ অৱস্থা। আৰু বন্যহস্তীৰ যিটো জাক সেই জাকটো পুনৰবাৰ যি জনাঞ্চল সেই জনাঞ্চলত প্ৰৱেশৰ চেষ্টা কৰিছে। এই যিখন গাঁও এই চেং নৈ এই গাঁওখনত যদি হাতীৰ জাকটো পুনৰবাৰ প্ৰৱেশ কৰে তেতিয়াহ'লে এটা ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ নিশাৰ ভাগত এই ধৰণৰ এটা বৃহৎ বন্যহস্তীৰ যি জাক এই জাকটোৱে যেতিয়া অৱস্থান কৰিব তেতিয়া কৃষকৰ মাজত নিঃসন্দেহে এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হ'ব। এফালে তেওঁলোকৰ যি গোধন সেই গোধনসমূহ এই ধৰণে পথাৰত চৰোৱা হৈছিল, আৰু পথাৰত চৰোৱা গোধনসমূহ এই ধৰণে তেওঁলোকে পুনৰ ঘৰলৈ নিবৰ কাৰণে উপক্ৰম হৈছে। আৰু দেখুৱাইছোঁ এই ধৰণে অকণমান যদি কেমেৰা লেন্সত আহে ৰাইজে জুই জ্বলাই আচলতে এই বন্যহস্তীৰ জাকটোক খেদি পঠিওৱাৰ চেষ্টা কৰিছে। এই যিখিনি আপোনালোকে বাহনি দেখিছে সেই বাহনিৰ পৰা মাত্ৰ কেইফুটমান নিলগতে ইয়াত বহু পৰিয়ালৰ বাসগৃহ আছে। যদিহে বন্যহস্তীকেইটাই কিছু সময় পিছতে সেই যি বাসগৃহ সেই বাসগৃহসমূহলৈ লক্ষ্য কৰি তেওঁলোকে যদি গমন কৰে তেতিয়া এটা ভয়াৱহ আচলতে পৰিৱেশৰ সৃষ্টি হ'ব। আৰু এই ক্ষেত্ৰত জিলা প্ৰশাসনে যথেষ্ট সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ কৰাৰ প্ৰয়োজন। প্ৰশাসনে যথেষ্ট এই ক্ষেত্ৰত সজাগ আৰু সচেতন হৈ এই হাতীৰ জাকটো নিৰাপদ স্থানলৈ আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰাটো নিতান্তই প্ৰয়োজন হৈ পৰিছে। অকণমান মই মোৰ সতীৰ্থ পৰাগক কিছু আগুৱাই আহি ইয়াৰ দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাম, কাৰণ ইয়াৰ যি পৰিৱেশ সেই পৰিৱেশটো অতি ভয়াৱহ হৈ পৰিছে। এই যিটো পাগলাদিয়া নৈৰ মথাউৰি সেই মথাউৰিত বহুখিনি লোক ইতিমধ্যে ইয়াত অৱস্থান কৰিছে, কাৰণ বন্যহস্তীৰ জাকৰ বাবে বহুখিনি লোক এক প্ৰকাৰ আতংকিত হৈ পৰিছে আৰু আতংকিত হৈ ওলাই অহা পৰিলক্ষিত হৈছে। পোনপটীয়াকৈ অকণমান দৃশ্যখিনি আমি দেখুৱাই আছোঁ নলবাৰীৰ এই যি চেং নৈ আছে চেং নৈ অঞ্চলৰ পৰা। এফালে ৰাস মহোৎসৱ কালিৰে পৰা আৰম্ভ হৈছে আৰু আনফালে এই যি বন্যহস্তীৰ বৃহৎ জাক এই বৃহৎ বন্যহস্তীৰ জাক এটাই অৱস্থান কৰিছে, যাক লৈ দুশ্চিন্তাৰে পাৰ কৰিবলগীয়া হৈছে সময়। যিসকল খেতিয়ক ৰাইজ সেই খেতিয়কে দুশ্চিন্তাৰে সময় পাৰ কৰাৰ সমানে কিন্তু স্থানীয় যিসকল ৰাইজ সেই ৰাইজে এক প্ৰকাৰ আতংকময় পৰিৱেশ এটাৰ মাজত সময় পাৰ কৰিবলগীয়া হৈছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ এই চেং নৈ অঞ্চলৰ পৰা কি ধৰণে এই সোণোৱালী যি ধাননি সেই সোণোৱালী ধাননি এফালৰ পৰা খাই তহিলং কৰিছে এই বৃহৎ বন্যহস্তীৰ জাকে। প্ৰায় 100ৰো অধিক বন্যহস্তী থকা বুলি ইতিমধ্যে সদৰি কৰা হৈছে। আৰু 100ৰো অধিক বন্যহস্তী এই ধৰণে সেউজীয়া বা সোণালী যি ধাননি কিছুখিনি ইয়াৰ বহুখিনি প্ৰায়খিনি সোণোৱালী হ'ব ধৰিছে, সোণোৱালী ৰূপ লৈছে। আৰু সেই সোণোৱালী ৰূপ লোৱা ধাননিখিনি
সময়ত এই ধৰণৰ বৃহৎ বন্যহস্তীৰ জাকটোৱে তহিলং কৰাৰ পৰিপ্ৰেক্ষিততেই এক প্ৰকাৰ কৃষকসকল এতিয়া দুশ্চিন্তাৰে সময় পাৰ কৰিবলগীয়া হৈছে। এক্সক্লুচিভলি আমি দৃশ্যখিনি দেখুৱাইছোঁ আমাৰ ND24 দৰ্শকসকলক নলবাৰীৰ পৰা, কিয়নো বনাঞ্চল সংকুচিত হোৱাৰ পৰিপ্ৰেক্ষিতত এতিয়া জনাঞ্চলত এই ধৰণে দিশহাৰা হ'বলগীয়া হৈছে এই বন্যহস্তীৰ বৃহৎ জাকটো। আবেলি 4 বজাৰ পৰা প্ৰশাসনে হাতীখেদা যি অভিযান, সেই অভিযান আৰম্ভ কৰিছিল, কিন্তু সেই অভিযানৰ মাজত দেখিবলৈ পোৱা গৈছে এই ধৰণে পুনৰবাৰ যি সোণোৱালী ধাননিৰ মাজত এই বৃহৎ হাতীৰ জাকটো সোমাই পৰিছে আৰু এফালৰ পৰা তহিলং কৰি গৈছে এই ধানসমূহ। আৰু তাৰ পিছত আপোনালোকে যিখিনি ইয়াত বাহনী দেখিছে বা বনাঞ্চল দেখিছে, তাৰ মাত্ৰ কেইফুটমান নিলগতে ইয়াত বহু পৰিয়াল আছে। গতিকে হাতীৰ জাকসমূহ যিহেতু সেই দিশলৈ গতি কৰিছে, গতিকে কিছু সময় পিছত এক প্ৰকাৰ পুনৰ আতংকময় পৰিৱেশে বিৰাজ কৰিব। কিন্তু এই ক্ষেত্ৰত প্ৰশাসনে আৰু অধিক তৎপৰতাৰে সতৰ্কতামূলক ব্যৱস্থা গ্ৰহণ গতিকে বন বিভাগ কেতিয়া তেওঁলোকে এই হাতীৰ জাকটো খেদি পঠিয়াব পাৰিব তাৰ ওপৰতে সকলোখিনি নিৰ্ভৰ কৰিছে। কাৰণ দীৰ্ঘদিন ধৰি নলবাৰীত বন্যহস্তীয়ে এনেধৰণে জনাঞ্চলত প্ৰৱেশ কৰি হাৰাশাস্তিৰ সন্মুখীন কৰাইছে ৰাইজক। ধাননি পথাৰ খাই তহিলং কৰিছে, নানা শস্য খাই তহিলং কৰিছে, আৰু তাৰ মাজতে এতিয়া বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাইজে। মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ভাস্কৰ জ্যোতি ডেকা। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।